ধুবুৰীৰ বিএন কলেজৰ ভোলানাথ মহাবিদ্যালয় কলেজৰ গৌৰৱ যেহেতু আমাৰ সাহিত্য পৰিষদ ইয়াতে পাইছে অট'নমাছ হৈছে আৰু A+ কেটাগৰী তেখেতৰ নেতৃত্বত তেখেতৰ কাৰণে ইমান দিন মানে সপোন আছিলে আমাৰ যুৱ চক্ৰৱৰ্তী মহোদয় যে আজি তাৰ স্বপ্ন পূৰণ হ'ল আমি গোটেই ধুবুৰীবাসী তাক লৈ আমি গৌৰৱান্বিত কৰিছোঁ আমাৰ সবেই আছে সবেই কাম কৰিছে গোটেই কলেজ ফেমিলি কাম কৰিছে সেইকাৰণে আজি এনেকুৱা এটা ভাল দিন আমি দেখা পাইছোঁ আৰু লগতে গৌৰৱান্বিত যে আমাৰ ইউনিভাৰ্চিটি গ্ৰেণ্টছ কমিশ্যনে আমাক অট'নমাছ ষ্টেটাছটো আমাক দিছে আমাৰ কলেজত গতিকে আমি ভোলানাথ মহাবিদ্যালয়ৰ সকলো পৰিয়াল আমি আনন্দিত কিন্তু লগতে যথেষ্ট দায়িত্বও বাঢ়িব যেহেতু স্বায়ত্তশাসিত হ'ব গতিকে নিজৰ শাসন নিজেই কৰিব লাগিব গতিকে বহুতখিনি দায়িত্ব কলেজৰ বাঢ়িব আমি আশা ৰাখিছোঁ যে আমাক ইউনিভাৰ্চিটি গ্ৰেণ্টছ কমিশ্যনে আমাক যিখিনি তেওঁলোকে আমাৰ ওপৰত বিশ্বাস কৰি পেলাই আমাক স্বায়ত্তশাসিত কলেজলৈ ৰূপান্তৰিত কৰিছে সেই বিশ্বাস আমাৰ গোটেই ভোলানাথ মহাবিদ্যালয় পৰিয়ালে ৰক্ষা কৰিব পাৰিব আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উপকাৰ হ'ব এই অঞ্চলৰ ৰাইজৰ উপকাৰ হ'ব এইখিনিয়ে আমি আশা ৰাখিছোঁ ধুবুৰীবাসীক মই ক'ম যে যিহেতু আমাৰ ধুবুৰী অঞ্চলত এটা কথা আছে যে আমি সদায় তাৰমানে অলপ নিজকে পিছপৰা বুলি ভাবোঁ নিজকে মানে এটা ভাল অৱস্থাত নাই বুলি আমি ভাবোঁ গতিকে আমি দেখুৱাব বিচাৰিছোঁ বা দেখুৱাইছোঁ যে আমি নেকৰ A+ গ্ৰেড পোৱাৰ ক্ষেত্ৰত বা আজি এতিয়া আমাৰ অট'নমাছ হোৱাৰ ক্ষেত্ৰত আমি দেখুৱাব পাৰিছোঁ যে যদি ইচ্ছা থাকে তেনেহ'লে আমিও আকাশ চুব পাৰোঁ আৰু অট'নমাছৰ ক্ষেত্ৰত আজিৰ তাৰিখত গুৱাহাটীৰ পিছত নামনি অসমত আমাৰখনেই একমাত্ৰ কলেজ য'ত আমি অট'নমাছ ষ্টেটাছ পাইছোঁ আমি যেতিয়া A+ গ্ৰেড পাইছিলোঁ তেতিয়াও আমি অসমৰ সৰ্বোচ্চ CGPA লৈ পেলাই আমি পাইছিলোঁ আজিৰ তাৰিখত আমাতকৈ বেছি আছে কিন্তু আমি যেতিয়া পাইছিলোঁ 2023 ফেব্ৰুৱাৰীত তেতিয়া আমাৰে CGPA সৰ্বোচ্চ আছিল গতিকে ধুবুৰী অঞ্চলত আমি কৰিব নোৱাৰা কাম একো নাই গতিকে আমি সকলোৱে যদি আত্মবিশ্বাস ৰাখি আগবাঢ়ো তেনেহ'লে আমি যিকোনো কাম কৰিব পাৰিম আৰু যিহেতু স্বায়ত্তশাসিত হৈছে গতিকে ধুবুৰীৰ ৰাইজ সদায় কলেজখনৰ ওপৰত চোকা দৃষ্টি ৰাখিব লাগিব কলেজখন আমাৰ ধুবুৰীৰ কলেজ ধুবুৰীৰ সমাজৰ কলেজ ধুবুৰীৰ সমাজৰ উন্নতিৰ এই কলেজৰ দায়িত্ব গতিকে আপোনালোক মিডিয়াই হওক বা বাকী যিসকল বিশিষ্ট ব্যক্তিসকল আছে পলিটিকেল নেতাসকল আছে সকলোৱে কলেজখনৰ ওপৰত দৃষ্টি ৰাখক কলেজখনক সহায় সহযোগিতা কৰক তেনেহ'লে নিশ্চয় ধুবুৰীৰ ৰাইজৰ উপকাৰ